সমূহ অসমবাসী ৰাইজক নমস্কাৰ আৰু সেৱা জনালোঁ। অহা কালিৰ পৰা বাসন্তী পূজা মানে চৈত্ৰ নৱৰাত্ৰি আৰম্ভ হ'ব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। চৈত্ৰ নৱৰাত্ৰিৰ হিয়া ভৰা ওলগ জনালোঁ। আজি এটা বিশেষ বিষয়টো হ'ল মা কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি। মা কামাখ্যা মন্দিৰক এটি বিশেষ মন্দিৰ ভাঙি কিছু অংশ ভাঙি নতুনকৈ কৰিডৰ বনোৱাৰ কথা চিন্তা চৰ্চা কৰিছে। এই বিষয়ে আমি কিছুদিন আগতে এটি লেখা লিখিছিলোঁ। আৰু এই যে কামাখ্যাত কৰিডৰ বনাব, অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে যি সিদ্ধান্ত লৈছে, মই আচৰিত হৈছোঁ অসম চৰকাৰৰ এনে সিদ্ধান্তত। কাৰণ মা কামাখ্যা মন্দিৰ বা নীলাচল পাহাৰ কাশী মহাকাল উজ্জয়িনত যি কৰিডৰ বনালে, সেই যি ভূমি, সেই ভূমিৰ নিচিনা কামাখ্যাৰ ভূমি নহয়। সেই ভূমিৰ নিচিনা কামাখ্যাৰ নীলাচল পাহাৰ নহয়। ই এটা বৃহৎ শিল, এটাই শিল। আৰু এই কামাখ্যাক কেন্দ্ৰ কৰি কেৱল কামাখ্যা মন্দিৰটোৱে নাই। তাত আমি যি ভাবিছোঁ সচৰাচৰ যে তাত কেৱল কামাখ্যা মন্দিৰ আছে নীলাচল পাহাৰত কেৱল কামাখ্যা মন্দিৰেই নাই। এই সমগ্ৰ নীলাচল পাহাৰটোত এটা মাত্ৰ শিল, আৰু এই শিলটিৰ ওপৰত 10 মহাবিদ্যাৰ 10 গৰাকী শক্তিৰ দেৱী মন্দিৰ আছে। তাতে গণেশৰ মন্দিৰ আছে, তাতে শিৱৰ মন্দিৰ আছে, তাতে এডাল চেইনৰ নিচিনা নহয়, আমি যে চেইন পিন্ধিছোঁ বা ফুলৰ মালা, এডাল ফুলৰ মালা নিচিনা সৰু বৰ তাতে প্ৰায় হাজাৰ মন্দিৰ আছে, আপোনাৰ। এতিয়া আপুনি নজনাজনে, অনুভৱ নকৰাজনে এইবোৰ অনুভৱে কৰিব নোৱাৰিব। আমি কেৱল কামাখ্যা মন্দিৰ দেখিছোঁ, কিন্তু কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি তাত 10 মহাবিদ্যা, মহাকালী মন্দিৰ আছে, ত্ৰিপুৰ সুন্দৰীৰ মন্দিৰ আছে, তাতে আপোনাৰ তাৰা মন্দিৰ আছে নহয়, তাতে আপোনাৰ ছিন্নমস্তাৰ মন্দিৰ আছে, তাতে বগলামুখীৰ মন্দিৰ আছে, ধূমাৱতীৰ মন্দিৰ আছে, ভুৱনেশ্বৰীৰ মন্দিৰ আছে, ত্ৰিপুৰ ভৈৰৱীৰ মন্দিৰ আছে। তেনেকৈ এই 10 মহাবিদ্যাৰ মন্দিৰ থকাৰ উপৰিও আৰু অন্যান্য, আপোনালোকে জানেনে যে তাত ডাকিনী যোগিনী, লক্ষ ডাকিনী যোগিনী তাত বিৰাজমান হৈ আছে। এইখন টুৰিজিমৰ, আমি যি সাধাৰণ কথাত যি কওঁ যে কেৱল টুৰিজিম ক্ষেত্ৰ নহয় কামাখ্যা সাধনাৰ ক্ষেত্ৰ। কামাখ্যাত ফূৰ্তি কৰিবলৈ মানুহ নাহে। আপুনি মই হয়তো ফূৰ্তি কৰিবলৈ যাব পাৰোঁ, আপুনি মই হয়তো কেৱল মন্দিৰ দৰ্শন কৰিবলৈ কামাখ্যালৈ যাব পাৰোঁ, কিন্তু মা কামাখ্যাৰ ভূমি, মা কামাখ্যাৰ সেই ধাম, মা কামাখ্যাৰ সেই নীলাচল, সেই পৰ্বত ফূৰ্তি কৰাৰ জেগা নহয় বন্ধুবোৰ। তাত সাধনাৰ জেগা, শক্তিৰ জেগা। আৰু আপুনি মই বনোৱা মন্দিৰ নহয়। আমি কি জানো কামাখ্যা মন্দিৰ কোনে বনাইছিল বুলি ক'লে আমাৰ মনলৈ আহে নৰকাসুৰে বনাইছিল। তাৰপিছতে যদি কওঁ কোনে বনাইছিল বুলি ক'লে আহে আমাৰ মনলৈ নৰনাৰায়ণে বনাইছিলে। নৰনাৰায়ণে কেতিয়া বনাইছিলে? যেতিয়া নৰকাসুৰে বনাই থৈ যোৱা সেই মন্দিৰটো কালা পাহাৰ নামৰ মুছলমান আততায়ীটোৱে যেতিয়া ধ্বংস কৰিবলৈ আহিছিল, সেই ধ্বংস কৰাৰ পিছত যিখিনি, গোটেইটোতো একোৱে কৰিব নোৱাৰিলে, অলপ ভাঙিব পাৰিছিলে কালা পাহাৰ নামৰ মুছলমানটোৱে। সেইখিনিৰ পিছত কি কৰিলে নৰনাৰায়ণে সেইখিনি পুনৰ নিৰ্মাণ কৰিছিলে। আৰু নৰকাসুৰে নিৰ্মাণ কেতিয়া কৰিছিলে? নৰকাসুৰে তাত দেৱী প্ৰাণ প্ৰতিষ্ঠা কৰিছিল নেকি? নৰকাসুৰে মন্দিৰটো বনাইছে। নৰকাসুৰ কেতিয়াৰ? আপোনাৰ মোৰ আজু ককাৰ দিনৰ নেকি নৰকাসুৰ? আজি যিসকলে তাত কৰিডৰ বনাব খুজিছে তেওঁলোকৰ আজু ককাকৰ কোনোবা নেকি নৰকাসুৰ? আজু ককাকৰ দিনৰ নেকি নৰকাসুৰে এই যে বনাইছিলে? আৰু নৰকাসুৰে কেতিয়া বনাইছে? তাত এনেকুৱা নহয় যে ক'ৰবাৰ পৰা আনি দেৱী প্ৰতিষ্ঠা কৰা হৈছে। তাত প্ৰকৃতিয়ে স্বয়ংক্ৰিয়ভাৱে তাত বিৰাজমান হৈছে। তাত এই যে সতীৰ, আমি জানো নহয় সতীৰ অংগ, 52টা অংগৰ এটুকুৰা অংগ তাত আছে। আৰু সৃষ্টি যোনি অংশ, য'ৰ পৰা সৃষ্টি হয়, প্ৰকৃতিৰ মূল যিটো বুনিয়াদ, সৃষ্টিৰ যি বুনিয়াদ, সেই বুনিয়াদ তাত প্ৰাকৃতিকভাৱে সংস্থাপিত হৈছে। আৰু সেই সংস্থাপিত হোৱা ঠাই টুকুৰা প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰা জেগা, প্ৰকৃতিয়ে তাক তেনেকেই ডিজাইন কৰিছে। আৰু তাত সেই আৱৰণটো সুৰক্ষা কৰিবলৈ, প্ৰকৃতিৰ সেই ঠাইখিনি সুৰক্ষিত কৰিবলৈ নৰকাসুৰক সেই নিৰ্দেশ দিয়া হৈছিলে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে। আৰু সেই কামাখ্যা মন্দিৰত যদি আপুনি এবাৰো সাঁতুৰি মাৰে, সেই কামাখ্যা মন্দিৰ কিয়, সেই সমস্ত এৰিয়াটোত য'ত হাজাৰ মঠ মন্দিৰ আছে, প্ৰত্যেক বৃহৎ শিলটোত গোটেই ঠাইটুকুৰাই আপোনাৰ দৈবিক ঠাই, সাধনাৰ ঠাই, তাত তন্ত্ৰ সাধনাৰ ঠাই। আপোনালোকে ইমান সৰু বস্তু বুলি ভাবিছে নেকি? ল'ৰা ধেমালি কৰিব। এবাৰ মাৰি চাওকচোন।
অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্ম সভ্যতা সংস্কৃতিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে যে তাত ভাঙি কৰিডৰ বনাব খুজিছে, আপুনি সদায় এনেই সাৰি যাব পাৰিম বুলি ভাবিছে নেকি তাত কোবটো মাৰি? নিদিব আপোনাক চুটুকাটো। স্বয়ং য'ত প্ৰকৃতি নিজে বিৰাজমান হৈ আছে, বিশ্বৰ একমাত্ৰ সাধনাৰ ক্ষেত্ৰ, আপুনি বৃন্দাবন টুৰিজিম ক্ষেত্ৰ বুলি ক'ব পাৰে, মথুৰা টুৰিজিমৰ প্লেচ বুলি ক'ব পাৰে, কাশী, গয়া, বৃন্দাবন, বদৰিকাশ্ৰম সকলো সাধনাৰ ক্ষেত্ৰ, তাৰপিছতো আপুনি টুৰিজিমৰ ক্ষেত্ৰ বুলি ক'ব পাৰে। কিন্তু মা কামাখ্যাৰ ভূমি তন্ত্ৰৰ একমাত্ৰ সাধনা ক্ষেত্ৰ, শক্তিৰ অন্যতম সাধনা ক্ষেত্ৰ। বিশ্বৰ ক'তো এই ভূমি নাই, বিশ্বৰ কোনো শক্তিপীঠত এই শক্তি নাই যি শক্তি মা কামাখ্যাৰ ভূমিত আছে, যি শক্তি নীলাচল পৰ্বতত আছে। আমি সেই শক্তি অনুভৱ কৰিব পৰা নাই। এবাৰ কোব মাৰি চাওক যদি আপোনালোকৰ সাহস আছে। আপোনালোকে ভাবিব কেনেকৈ পাৰিলে যে মা কামাখ্যা মন্দিৰত আপোনালোকে যিকোনো ধৰণৰ যিকোনো মন্দিৰ ভাঙি ইফালে ভাঙি সিফালে ভাঙি আপুনি কিবা বনাব তাত? সকলো জইন হৈ গৈছে, এডাল চেইনৰ দৰে সকলো জইন হৈ আছে, এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এটা কোব মাৰা মানে সেই কোবটো ভগৱতীৰ মূৰত মাৰা, ভগৱতীৰ শৰীৰত মাৰিব আপুনি কোব। ইমান সাহস হ'লনে আপোনালোকৰ? এই বিষয়টো লৈ কেইবাগৰাকী লোকে কেছ কৰিছে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত। এই বিষয়টো বিচাৰাধীন হৈ আছে। উচ্চ ন্যায়ালয় আচৰিত হৈছে। আমি সেইদিনা বাতৰিত পাইছোঁ, তাত লিখিছে যে আৰ্কিঅ'লজিৰ ওপৰত, আমি আৰ্কিঅ'লজিৰ লগত নিজে কথা পাতিলোঁ। মই নিজে আৰ্কিঅ'লজি, অসম চৰকাৰৰ আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট, ভাৰত চৰকাৰৰ আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলোঁ। তেওঁলোকে কৈছে আমাৰ ভিতৰত নপৰে, আমাক ইয়াত ইনভলভ কৰোৱা হোৱা নাই। আৰু এই যে পাহাৰ যাত যে খান্দিব, এটাই শিল, আৰু সেই তাত যদি কিবা ড্ৰিল কৰাও হয়, ফুটা কৰাও যদি হয়, গাঁত খন্দাও যদি হয়, তাৰ প্ৰভাৱটো মাৰ যোনিপীঠলৈকে পৰিব। সেই বিষয়টো হাইড্ৰলিক যিটো টেকন'লজি বা তাৰ ডিপাৰ্টমেণ্টৰ পৰা, জিঅ'লজি ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা কিবা NOC বা কিবা পৰীক্ষা কৰোৱা হৈছিল নেকি? সোধোতে ক'লে IIT গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কোনোবা এজন বিশেষ ব্যক্তিয়ে কি কৰিছে তাৰ ওপৰত কিবা পৰীক্ষা কৰি আছে। কিন্তু সেই ব্যক্তিজন কোন আমি নাজানিলোঁ, আমাক জনোৱা নহ'ল। আমি জানিবলৈ বিভিন্ন সময়ত চেষ্টা কৰিলোঁ। IIT গুৱাহাটী চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ 4জন প্ৰফেচৰৰ লগত কথা পাতিলোঁ, কোনেও নাজানে। কিন্তু ইমান গোপনকৈ কৰাৰ কি কথা আছে? ইমান গোপনীয়তা ৰক্ষা কৰাৰ কি কথা আছে? তাৰমানে ক'ৰবাত চোৰেহে গোপন কৰে, মানে চুৰ কৰিছে তাৰমানে নেকি? ধন আত্মসাৎ কৰা কিবা 400 কিমান কোটি টকাৰ আপোনালোকে আবণ্টন কৰিছে কৰিডৰ বনাবলৈ, মানে মাতৃক হত্যা কৰিবলৈ, মাতৃৰ শৰীৰত কোব মাৰিবলৈ, প্ৰকৃতিৰ সাধনা গৃহত, প্ৰকৃতিৰ সাধনা ক্ষেত্ৰ নষ্ট কৰিবলৈ আপোনালোকে তাতো বেপাৰ দেখা পাইছে। এতিয়া আপোনালোকে কাকো ইনভলভ কৰিব পৰা নাই। অসমৰ ৰাইজে অনুভৱ কৰা নাই নি কথাবোৰ? অসমৰ অভিভাৱক হোৱাৰ নামত অসমখনক চাৰিওফালৰ পৰা কি ধৰণে নষ্ট কৰিব খুজিছে, যে দেখাক দেখি কুকুৰে একাদেশী পালন কৰাৰ দৰে নহয়, কি ধৰণে নষ্ট কৰিব খোজা হৈছে। মা কামাখ্যাৰ শৰীৰতো কোব মাৰিবলৈ তেওঁলোকে সাহস কৰিব পৰা হ'ল। অসমৰ ৰাইজে, সচেতন মহলে এই বিষয়টো অনুভৱ কৰক, আলোচনা কৰক। যদি মা কামাখ্যাৰ ভূমিত এটা হ'লেও কোব পৰে, তেতিয়াহ'লে কিন্তু অসম বাদ দিয়ক, ভাৰত বহুত দূৰৰ কথা, গোটেই পৃথিৱী কিন্তু শান্তিৰে থাকিব নোৱাৰিব। কাৰণ মা কামাখ্যাৰ ভূমি অসমৰ লগত, ভাৰতৰ লগত, এই প্ৰকৃতিৰ লগত জড়িত, এই সৌৰজগতৰ লগত জড়িত, গ্ৰহ নক্ষত্ৰ সকলোৰে লগত জড়িত মা কামাখ্যাৰ ভূমি। আজি সূৰ্যগ্ৰহণ, নিশা 9 বজাৰ পৰা সূৰ্যগ্ৰহণ হ'ব ৰাতি 1:30 বজালৈকে। আজি এই নিশাটোৰ ভিতৰতেই যদি আপোনালোকে এই সঠিক সিদ্ধান্ত ল'ব নোৱাৰে সকলোৱে, অসমৰ মুখ্যমন্ত্ৰীকে আৰম্ভ কৰি সকলোকে, তাৰ পৰিণাম কিন্তু আপোনালোক সকলোৱে ভুগিব লাগিব। কাৰণ কালিৰ পৰা নৱ দুৰ্গাৰ 9 ৰূপৰ শক্তিক 9টা ৰূপত কালিৰ পৰা পূজা আৰম্ভ কৰিব। আৰু 22 তাৰিখে আমি জানিব পাৰিছোঁ যে 22 এপ্ৰিলৰ দিনা গুৱাহাটী হাইকোৰ্টে এই বিষয়ৰ ওপৰত পুনৰ বোধহয় চূড়ান্ত নিৰ্ণয় শুনাব। আৰু আমি আশা কৰিম, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আমি আশা কৰিম, আমি তেওঁক আহ্বান জনাম যে মা কামাখ্যাৰ ভূমি এখন ভাৰতৰ পৃথিৱীৰ প্ৰাকৃতিক ভূমি, প্ৰাকৃতিক ক্ষেত্ৰ, এই ক্ষেত্ৰখনক নষ্ট হ'বলৈ আপুনি নিদিব কোনো কাৰণতে। আৰু অসম চৰকাৰে কিয় ইমান গোপনে মনে কাম কৰিবলগীয়া হৈছে আৰু কিয় কৰিছে, সেই কথাখিনিও আমি
জানিব খুজিছোঁ। আমি আশা কৰিম এই ভিডিঅ'টি পোৱাৰ পিছত অসমৰ ৰাইজেও এই প্ৰশ্ন কৰিব, নিৰ্বাচনৰ বতৰত কিয় মা কামাখ্যাৰ ভূমিৰ ওপৰত এই অত্যাচাৰ লুকুৱাই ৰখা হ'ল, মা কামাখ্যাৰ ওপৰত কৰা এই অত্যাচাৰ কিয় পোহৰলৈ আহিব দিয়া হোৱা নাই। এই কথাটো এই ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমৰ ৰাইজক কৈছোঁ। অসমৰ ৰাইজে, ভক্তপ্ৰাণ ৰাইজে, সমূহ হিন্দু সমাজে এই প্ৰশ্নটো সাজোৰে উপস্থাপন কৰক আৰু অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব বুলি আমি আহ্বান কৰিছোঁ, দিবলৈ আহ্বান কৰিছোঁ আৰু আমি সাজোৰে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হওক।